নমস্কাৰ, মই তৃষ্ণাত পুনৰ আপোনালোকক মাজলৈ এটা নতুন ফুল লৈ আহিছোঁ। এয়া হৈছে, মই নামটো নাজানো, লিখি দিম আপোনালোকক। অতি সুন্দৰভাৱে ফুলি আছে। মই কেইবাদিনো বিৰতিৰ পাছত মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ঘৰত মই নাছিলোঁ বিশেষকৈ, সেইটো কাৰণে ফুলখিনি যত্ন ল'ব পৰা নাছিলোঁ। আজি সাৰ প্ৰয়োগ কৰিবলৈ লৈছোঁ। আহিয়ে অলপ সময় জিৰণি লৈ আৰু ফুলৰ মাজত সোমাই পৰিছোঁ। পুৱাতে আহি কেৱল প্ৰথমে ফুলখিনি চাইছোঁ, মন ভৰি গৈছে। চাৰিওফালেতে ফুল আৰু ফুল, এটা সুন্দৰ সেউজীয়া পৰিৱেশত সোমাই পৰাৰ লগে লগে মনটো প্ৰফুল্ল হৈ পৰিছে, কাৰণ বহুত ব্যস্ততাৰ মাজত আছিলোঁ। মই এই ভিডিঅ'ৰ মাজতে আপোনালোকক কওঁ, আমি এখন প্ৰদূষণে ভৰা পৃথিৱীত বাস কৰি আছোঁ। সেই প্ৰদূষণ আমি নিবাৰণ কৰিব লাগিব, প্ৰদূষণ আঁতৰাব লাগিব। আৰু ঘৰৰ চাৰিওপাশে এই প্ৰদূষণ কেনেদৰে আপোনালোকে এই বতাহ শুদ্ধ কৰিব লাগিব, সেইখিনি আপোনালোকে নিজে অনুমান কৰি ল'ব। কি কৰিলে এই প্ৰদূষণমুক্ত এখন আমি পৃথিৱী গঢ়ি তুলিব পাৰোঁ। যেতিয়া এখন ডাঙৰ কংক্ৰিট নগৰত আপোনালোকে সোমাই পৰিব, তেতিয়া আপোনালোকে অনুভৱ কৰিব আমি কি বতাহ সেৱন কৰি আছোঁ, কি বায়ু সেৱন কৰিছোঁ, আমাৰ কাৰণে কিমান শৰীৰৰ কাৰণে ভাল বেয়া, সেইখিনি সদায় অনুমান কৰি ল'ব। এখন ঘৰতে আমি চাৰিওফালেদি, যদি আপোনাৰ ঘৰৰ চৌপাশে দুকঠা মাটি আছে বা একঠা মাটি আছে, কিন্তু আমি সেউজীয়া কৰি তুলিব লাগিব। এখন প্ৰদূষণমুক্ত আমি পৃথিৱী গঢ়ি তুলিব লাগিব। প্ৰত্যেকৰ ঘৰতে যদি এখন সেউজীয়া বাগিচা আপোনালোকে গঢ়ি তোলে, তেতিয়াহ'লেও আমি অলপ হ'লেও আমি পৃথিৱীখনক বচাবলৈ পাৰিম প্ৰদূষণৰ পৰা। কাৰণ আপোনালোকক মই কিয় কৈছোঁ জানেনে? মই এনেকুৱা এটা ঠাইৰ পৰা আহিছোঁ, কেৱল অনুভৱ হৈ আহিল যে কিমান প্ৰদূষণৰ মাজত আমি বাস কৰি আছোঁ। সেই অনুভৱটো ভালদৰে হ'ল মোৰ। সেইটো কাৰণে মই আপোনালোকক এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। যিমান পাৰে এয়াৰ পিউৰিফায়াৰ প্লাণ্ট আপোনালোকে ৰুবলৈ চেষ্টা কৰক, ফল মূলৰ গছ ৰুবলৈ চেষ্টা কৰক। আৰু এতিয়া বাৰিষা বতৰ আহিছে, যিমান পাৰে তেতিয়াহে আপুনি অকণমান শুদ্ধ বায়ু সেৱন কৰিবলৈ পাব। আপোনাৰ স্বাস্থ্যৰ পক্ষে যি অতি উত্তম। এয়া সাৰ প্ৰয়োগ কৰিছোঁ। 10 দিন বেছি পাৰ হৈ গৈছে আৰু মই সাৰ প্ৰয়োগ কৰা নাছিলোঁ। মই কৈছোঁ আপোনালোকক, মই ব্যস্ততাৰ মাজত আছিলোঁ আৰু ভিডিঅ' বনাব পৰা নাছিলোঁ। এয়া নতুন ফুলটো, এটা বগা আৰু পিংক ফুলিছে। এইবাৰ প্ৰথম ৰুইছোঁ। বেছি আলু মই অনা নাছিলোঁ, কেৱল নিজৰ বাবে আনিছিলোঁ। ফুলটো প্ৰথমে চাব বিচাৰিছিলোঁ, ফুলটো কেনেকৈ ফুলে। কিন্তু সুন্দৰ এটা ধুনীয়া ফুল, আনকমন ফুল, আলু পৰা হয়। এয়া মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। চৰি, মই ভইচ দিওঁতে অলপ প্ৰব্লেম হৈছে। মোৰ কাহ আৰু চৰ্দি হয়তো হ'ব, পানী সলনি হোৱাৰ কাৰণে। মই আপোনালোকক সদায় কৈ থাকোঁ যে সপ্তাহৰ মূৰত, 10 দিনৰ মূৰত সদায় জুলীয়া সাৰ প্ৰয়োগ কৰিব লাগে। জুলীয়া সাৰ মানে কি, মোক সদায় সোধে কিছুমান বান্ধৱীয়ে। জুলীয়া সাৰ মানে আমি ঘৰতে যি বনাই লওঁ, যিমান পাৰে অৰ্গেনিক ঘৰতে বনাই ল'ব পাৰে। আপুনি কেঁচুসাৰখিনি পানীত 2 দিনমান ডুবাই ৰাখিব বা এদিনে ডুবাই ৰাখক, সেইখিনিও আপোনাৰ বাবে অৰ্গেনিক হৈ পৰিব। জুলীয়া সাৰ বনাই ল'ব পাৰিব। গোবৰখিনি পানীত গুলি সেইখিনিও আপুনি জুলীয়া সাৰ বনাই ল'ব পাৰে। তাকেই কয় জুলীয়া সাৰ। গোবৰখিনি আমি গোটা গোটাকৈ নিদি পানীত গুলি ল'লে সেইখিনিয়ে হ'ল জুলীয়া সাৰ। কেঁচুসাৰখিনি গোটাকৈ নিদি পানীত গুলি ল'লে সেইখিনিয়ে হ'ল জুলীয়া সাৰ। যিখিনি আমি পাচলি বাকলি গেলাই আমি পানীত মিক্স কৰি ফুলত দিওঁ, পাচলিত দিওঁ, সেইখিনিয়ে হৈছে জুলীয়া সাৰ। আজি মই পুনৰ কৈছোঁ, জুলীয়া সাৰ মানে সেয়াই হৈছে জুলীয়া সাৰ, যি সাৰ আমি নিজে বনাই লওঁ। এয়া কেপচিকামখিনি অতি সুন্দৰ ধুনীয়া হৈ পৰিছে, বৰষুণৰ পানী পায়। আৰু ইয়াতে মই কি সাৰ প্ৰয়োগ কৰিছোঁ পুনৰ কৈ দিছোঁ। এয়া মাষ্টাৰ্ড কেক, সৰিয়হৰ বাকলিবিলাক পানীত ডুবাই ৰখা। সকলোৱে চিনি পায়, ইমান বুজাই দিয়া প্ৰয়োজন নাই বুলি মই ভাবোঁ। কিন্তু কিছুমান বন্ধু বান্ধৱীৰ বাবে কোৱাটো প্ৰয়োজন হৈছে। তাৰ বাবে মই দুখিত। ভিডিঅ'ৰ মাজত মই বেছিয়ে লেকচাৰ দিছোঁ যেন অনুভৱ হৈছে মোৰ। আৰু লৰোপেটালাম চাইনিজ ফিংগিখিনি কিমান সুন্দৰভাৱে ফুলিছে দেখিছেনে? মন ভৰি ফুলিছে, মোৰ মনটো ভৰাই তুলিছে। আৰু আপোনালোকে চাব, আপোনালোকৰ মনো ভৰি পৰিব।
আহক আমি এখন সেউজীয়া পৃথিৱী গঢ়ি তোলোঁ আৰু প্ৰদূষণমুক্ত এখন পৃথিৱী গঢ়ি তোলোঁ। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে।